কোনদিন দিব হয় ভিডিঅ'টো আমি যোৱাকালি সন্ধিয়া পাইছোঁ তাৰ কাৰণে আমি এতিয়া আমাৰ যিটো হেড অফিচ গুৱাহাটীত আছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি তালৈ এটা ৰিপৰ্ট দিম লগতে আমি এখন FIR কৰিম কনচাৰ্ণ থানা যাতে তাৰ একশ্যন যাতে হয় নীলকমল মেধি তেওঁ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু দিলৱাৰ হুছেইন তেওঁ ছ'চিয়েল আগতে আমি কোনো কথা গম পোৱা নাই আমি কালি যেতিয়া ভিডিঅ'টো পাইছোঁ তেতিয়াহে গম পাইছোঁ ভিডিঅ'টো আমি যোৱাকালি সন্ধিয়া পাইছোঁ তাৰ কাৰণে আমি এতিয়া আমাৰ যিটো হেড অফিচ গুৱাহাটীত আছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি তালৈ এটা ৰিপৰ্ট দিম লগতে আমি FIR কনচাৰ্ণ থানা যাতে তাৰ একশ্যন যাতে হয় নীলকমল মেধি তেওঁ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু দিলৱাৰ হুছেইন তেওঁ ছ'চিয়েল ৱৰ্কাৰ নাই আগতে আমি কোনো কথা গম পোৱা নাই আমি কালি যেতিয়া ভিডিঅ'টো পাইছোঁ তেতিয়াহে গম পাইছোঁ 100% যাব মাক বাপেক পুতেক ছোৱালীকতো আমি লৈ যাম ছোৱালীক ৰাখিম আমি আমাৰ ঘৰত আমাৰ বাচ্চা থকা ৰখা ঘৰত ডাইৰেক্ট কথা আৰু মোৰ লগত স্যার এখন যেহানি ভুল হয়ে গেছে এখন 10 টাইমও বেতন শেয়ার পরের দিন 3-4 দিন আউট করে বউটা আমি আনছি দেখেন বইয়ের মায়ের বেতিতেও গাল পেটতেছে আর গেতা বাবু গাল পেটতেছে হয় একদিনকে নিয়ে নিয়ে বউ বাড়িতে নিলিকা জানো শিশু শত্রু আছে এগুলো চাই চিটি কাম করলে করবে লাগে সমস্যা তোমারে হয় হ্যাঁ এই যে আমার শাশুড়িটা দেখতে চাইছে তো নিয়ে এসে বুড়া মানুষ এই পেটার মধ্যে এত বড় একটা রয়েছে ও কই আছে 30,000 টাকা দিব 10,000 দিয়ে যাব 3 দিন পিছত আহি মানে 4 দিনৰ মূৰত আহি বাকী 30,000 দি যাব নহয় মই আপোনাক ক'লোঁ আপুনি বুজি পালে একটা কাম করবো নাকি মানে এত ময়ও হল যে বস্তুটা অলপ হেৰি হ'লে ভাল আছিল মানে আপোনাৰ কথা ক'লোঁ কিন্তু মই নিজৰ ফালৰ পৰা এটা কথা কৈছোঁ সিহঁতক লগত হ'লে এইখিনি হ'লে তথাপিও হয় কিন্তু বস্তুটো যিহেতু অলপ হেৰি হ'ব সেইকাৰণে 2 দিন পিছত হ'ব ঠিক আছে একদিন আজি ধৰক আজি সোমবাৰ না ৰবিবাৰ মঙ্গলবাৰৰ দিনা আহোঁ বাকী 20,000 লৈ আহি যাম একেবাৰে চেষ্টা কৰি যা এইটোৱে আনিছে 10টো আনিছে নহ'লে লাগিলে আৰু আপোনাৰ কালি মঙ্গলবাৰৰ দিনাই আহোঁ মানে পইচাটো নাই গোটাব লাগিব অলপ সময় লাগিব নতুন ঘর বাড়ি করলাম এখানে পয়সা নাই sir, please এটা কাম কৰোঁ মই আপোনালোকে যেতিয়া লগাইছে 50 কৰি থৈ দিব নহ'ব 50 কৰি থৈ দিব বুজিছে